আজি বড়ো সাহিত্য সভাৰ এটা স্তম্ভ ইয়াত স্থাপন কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰিছে আৰু অত্যন্ত দৰকাৰ আছিলে এই ৰোমান স্কুল আন্দোলনৰ পৰা ইয়াত কিছুমান আমাৰ বিশেষ বড়ো নেতৃত্বই বিশেষ বড়ো মানে লোকসকলে যিসকলে বড়ো জনগোষ্ঠীৰ কাৰণে বহুত বেছি প্ৰেম বড়ো জনগোষ্ঠীৰ কাৰণে তেখেতসকলে বহুতখিনি সাধনা কৰিছিলে সেই সকলে ইয়াৰ পৰাই বড়ো ভাষা সাংস্কৃতিক সেৱা আৰম্ভ কৰিছিলে গতিকে আজি আমি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি উমেশ দৈমাৰী ডাঙৰীয়া সকলোৰে উপস্থিতিত আধাৰশিলা স্থাপন কৰিছো আৰু মই ভাবিছো অনাগত দিনত সুন্দৰ এটা স্তম্ভ বড়ো সাহিত্য সভাৰ ইয়াতে সজোৱা হ'ব যিয়ে নেকি অনাগত দিনত বড়ো ভাষা বড়ো সংস্কৃতিৰ লগত জড়িত থকা বড়ো জাতীয়তাবাদৰ লগত জড়িত থকা লোকসকলক গৌৰৱান্বিত কৰাৰ লগতে অনুপ্ৰেৰণা দিব।